নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছাই আমি ত্ৰিকোণমিতি চেপ্টাৰটো আলোচনা কৰি আছিলোঁ, ঠিক আছে। তো আমাৰ চেপ্টাৰটো আমি 8.4 এক্সাৰচাইজটো আলোচনা কৰি আছিলোঁ। 8.4 আমি 5ৰ আমি 1, 2, 3, 4 নম্বৰলৈ কৰা গৈছে। তো আজি আমাৰ অংক হৈছে 5টো আৰু 6টো। তো আজি আমি 5টো আৰু 6টো আলোচনা কৰিম। লগতে আজি আমি দ্বিঘাত সমীকৰণৰ মই যোৱা চেপ্টাৰটোত মই মানে যোৱা ভিডিঅ'ত মই দ্বিঘাত সমীকৰণত তোমালোকক মানে টেক্সটৰ বস্তুখিনি দিছিলোঁ। তো আজি আমি দুটা দ্বিঘাত সমীকৰণৰ মানে CBSE পৰা আমি দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম, ঠিক আছে। তো তোমালোকে ভিডিঅ'টো চাই থাকা। তো ঠিক আছে, আমাৰ 5 নম্বৰ অংকটো কি আছে চাই লোৱা। তো 5 নম্বৰ অংকটো আছে কি আছে, 5 নম্বৰটো এইটো আছে যে cos A minus sin A plus 1 আৰু ইপিনে আছে cos A plus sin A minus 1 this is equal আমি কি লিখাব লাগে cosec A plus cot A দিয়া আছে, ঠিক আছে। তো আমি এইটো লিখাব লাগে। তো আমাক কিতাপত অলপ ইংগিত দিছে, কিন্তু আমি কিতাপৰ মতে নকৰোঁ, ঠিক আছে। আমি মানে কিতাপত অলপ ইংগিত দিয়া আছে সেইমতে আমি নকৰোঁ, ঠিক আছে। তো তোমালোকে বাওঁফাল বা সোঁফাল যিকোনো এটা ছাইড ল'ব পাৰা। তো আমি বাওঁফালটো ল'লোঁ, ঠিক আছে। তো লেফ্ট হেণ্ড ছাইডটো লৈ লোৱা। একদম সহজ অংক দেই, একদম সহজ অংক। মই আগতে কৈছোঁ ত্ৰিকোণমিতি অংক, ত্ৰিকোণমিতিত আমি অংক মানে কি হয় আমাৰ অলপ মানে দীঘল হ'ব পাৰে, কিন্তু আমাৰ অংকটো প্ৰপাৰ আমি যদি সূত্ৰটো ইউজ কৰোঁ তেতিয়া আমাৰ নোহোৱাকৈ নাথাকে, ঠিক আছে। তো এইটো 1টো অলপ বেকা হৈ গ'ল না, তো অলপ চিধা কৰি দিলোঁ, ঠিক আছে। তো এতিয়া চাবা এই অংকটো আমি এইখিনি বাওঁফাল, এইটো আমি সোঁফালটো এইখিনি লিখুৱাব লাগে, ঠিক আছে। তো তোমালোকে এটা মন কৰা, তোমালোকে এটা কাম কৰা যে তোমালোকে এই বস্তুখিনিক তোমালোকে A বুলি ভাবা আৰু এইটো তোমালোকে 1টো B বুলি ভাবা। তাৰমানে আমি এতিয়া এইটো A minus B আকাৰত থকা বুলি ভাবি লৈছোঁ। A মানে কি, A মানে cos A plus sin A, এইখিনি তাৰমানে A গোটেইখিনি আৰু B মানে 1, ঠিক আছে। তো আমি ইয়াৰ লগত A plus B পূৰণ দিম। মানে তোমালোকে চাই লোৱা যে cos A plus sin A, এইটো মই এনেকৈ লিখিলোঁ -1, এইটো এনেকৈ লিখিব পাৰি। তো ইয়াতে মই নিজাকৈ কি পূৰণ দিছোঁ, cos A plus sin A plus 1 পূৰণ দিছোঁ, ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এইখিনি আমি নিজাকৈ দিছোঁ, cos A plus sin A minus 1 আছিল, এইখিনি মই A বুলি ভাবিলোঁ, তাৰমানে এইখিনি A, এইটো B। তো A minus B, তো মই ইয়াতে A plus B টো পূৰণ দিছোঁ, ঠিক আছে। তো এইখিনিতো আমি নিজাকৈহে দিছোঁ। তো নিজাকৈ পূৰণ দিলে হ'লে তলত পূৰণ দিলে ওপৰতো দিব লাগিব। ওপৰতো চাই লোৱা cos A minus sin A plus 1 আৰু এইটো কি হ'ব, এইটো তলত দিয়াটো দি দিয়া cos A plus sin A plus 1, ঠিক আছে। তো এইখিনি বস্তু আমি ওপৰতো দিছোঁ তলতো দিছোঁ, ঠিক আছে। কিয় দিছোঁ গম পাবা এতিয়া। তো এতিয়া চাই লোৱা। তো আমাৰ এতিয়া চাবা যে আমাৰ এতিয়া এইখিনি কি হ'ল A minus B A plus B, তাৰমানে A মানে এইখিনি A হ'ল আৰু এইখিনি B মানে 1 হ'ল, এইখিনি A হ'ল B মানে 1। তো A minus B A plus B মানে কি আছিল, A স্কুৱেৰ, A মানে গোটেইখিনি A বুলি ভাবি লৈছোঁ, A স্কুৱেৰ minus B স্কুৱেৰ, ঠিক আছে। আৰু এতিয়া ওপৰত তোমালোকে চাই লোৱা, ওপৰৰ বস্তুখিনি অলপ আমি কাইদা কৰি লিখিম। তো ইয়াতে cos A minus sin A plus 1 আছে। তোমালোকে এটা কাম কৰা, cos A plus 1টো এনেকৈ লিখা, ব্ৰেকেট দি minus sin A লিখা, ঠিক আছে। এইটো লিখিব পাৰোঁ আমি। তো 1টো আগত লিখিছোঁ cos A plus 1 minus sin A, আৰু ইয়াতো তোমালোকে এটা কাম কৰা, cos A plus 1টো আগত লিখা plus sin A টো পিছত লিখিবা, ঠিক আছে। তো যোগ থাকিলে আমাৰ একো প্ৰব্লেম নাই। এইখিনি বস্তুৱে লিখিছোঁ আমি। cos A minus sin A plus 1 আছিল, মই কি লিখিছোঁ cos A plus 1 ব্ৰেকেট দিছোঁ minus sin A। তো এতিয়া চাবা এইখিনি বস্তু তোমালোকৰ এতিয়া A minus B A plus B হ'ল। A মানে কি cos A plus 1, B মানে sin A, A plus B A minus B A plus B, ঠিক আছে। তো আমাৰ তলৰখিনি তলতটো আমি সেইখিনি সূত্ৰটো ইউজ কৰিলোঁ আৰু ওপৰতো আমি তেনেকৈ ইউজ কৰিম, ঠিক আছে। তো এতিয়া আমাৰ কি হ'ল চাই লোৱা, এইটো A plus B হোল স্কুৱেৰ সূত্ৰ আছে। A মানে cos A, B মানে sin A। তো আমাৰ কি হ'ব A স্কুৱেৰ প্লাছ টুৱাইছ A
a মানে cos a আছে twice a b b মানে sin a আছে plus b square এটো b মানে sin a whole square হ'ব b মানে sin a যেহেতু আৰু minus 1 square মানে কিমান 1 দুটা হ'ব কোন কৰিলে কি হ'ব 1 হ'ব ঠিক আছে আৰু এইখিনি তোমালোকৰ a minus b a plus b a মানে কি আছে cos a plus 1 আৰু b মানে sin a তো এটো কি হ'ব a square minus b square ঠিক আছে এইখিনি আমাৰ হৈ গ'ল এতিয়া তোমালোকে চাই লোৱা আমাৰ cos a whole square মানে কি cos square a মই অংকটো আহিয়ে গ'ল মোটামুটি 2 cos a sin a ঠিক আছে আৰু sin a whole square মানে কি sin a whole square মানে হৈছে sin square a minus 1 ঠিক আছে ইয়াতো এটো ভাঙি দিয়া a plus b whole square a মানে cos a b মানে 1 তো এটো হ'ব cos square cos a whole square plus 2 into cos a into 1 plus 1 square a square plus twice a b plus b square আৰু sin a whole square মানে কি sin square ঠিক আছে এইখিনি আমাৰ হৈ গ'ল তো এতিয়া তোমালোকে এটা কাম কৰা এই যেটো আমাৰ cos square আছে এটো cos square এটো আগত লিখা আছে তো এটো sin square এটো তোমালোকে আগত লৈ আহা যোগ থাকিলে আমি আগত পিছত একো কথা নাই তাৰ পিছত এতিয়া -1 টো তোমালোকে আগত লিখা আৰু এটো 2 cos a sin a টো এতিয়া লিখা ঠিক আছে আৰু এটো তোমালোকৰ cos a whole square মানে কি cos square a এটো 2 cos a into 1 মানে 2 cos 2 into cos a into 1 মানে 2 cos a 1 square মানে এক দুটা গুণ কি হ'ব 1 হ'ব আকৌ এটো minus sin square আছে ঠিক আছে minus sin square আছে ওকে এখিনি বস্তু লিখি লোৱা বাস এতিয়া চাই লবা এতিয়া সোয়া আমাৰ এই ইয়াতে যে cos square a যোগ sin square আছে তাৰ মানে কি 1 এটো তো অভেদ বুলি আমি সবে গম পাও -1 থাকিল প্লাস এটো 2 cos a sin a থাকিল ঠিক আছে এতিয়া সবা আমি এখিনি পালো এতিয়া সবা cos square a আৰু এটো থৈ দিয়া cos square a plus 2 cos a আৰু 1 minus sin square a মানে কি এখিনি মানে কি আছিল 1 minus sin square a মানে cos square a আমি তো অভেদ আছিল তোমালোকে নিশ্চয় গম পোৱা sin square a plus cos square a মানে কিমান 1 আছিল তো আমি cos square a মানে কি লিখিব পাবো ইয়াৰ পৰা এই sin square a টো ইফালে যোগ আছে ইফালে দিলে কি হ'ব বিয়োগ হ'ব তো 1 minus sin square a তো cos square a মানে আমি কি লিখিব পাবো 1 minus sin square a বা 1 minus sin square মানে আমি কি লিখিব পাবো cos square লিখিব পাবো ঠিক আছে তো এটো 1 এটো -1 কাট যাব তো তলত থাকিল 2 cos a sin a থাকিল ঠিক আছে আৰু এটো সবা cos square যোগ cos square যোগ তাৰ মানে 2 cos square আৰু প্লাস 2 cos a আছে ঠিক আছে তো তোমালোকে এটা কাম কৰা 2 cos a থাকিল তলত ইনটু sin a আছে না अब এতিয়া তোমালোকে এটা কাম কৰা ইয়াতে 2 আছে ইয়াতো 2 আছে 2 টো কমন আহিব ইয়াতে cos a এটা আছে ইয়াতে cos a কেইটা আছে পূৰণ হৈ দুটা আছে তো এটা cos a কমন আহিব তাৰ মানে আমাৰ কমন আহিব 2 * cos a ইয়াতে cos a থাকিব আৰু ইয়াতে 1 থাকিব ঠিক আছে তো এই 2 ক্যান্সেল যাব এই cos a ক্যান্সেল যাব ঠিক আছে তো আমাৰ কি হ'ব এতিয়া ওপৰত থাকিব cos a যোগ 1 আৰু তলত থাকিব sin a ঠিক আছে এখিনি চাই লবা তো এতিয়া আমি কি পাম এটো উপৰত পাম cos a plus 1 আৰু তলত পাম sin a ঠিক আছে তো এতিয়া এটা কাম কৰা তোমালোক কি নাম কৈছিল যে a plus b by c তাৰ মানে কি a by c plus b by c a plus b by c মানে কি a by c plus b by c তো a plus b by c a মানে cos a b মানে x c মানে sin a তো এটো লিখিব পাৰিম cos a by sin a plus 1 by sin a ঠিক আছে তো cos a by sin a মানে কি আছিল অলপ চালে গম পাবা cos a by sin a মানে আছিল cot a আছিল ঠিক আছে আৰু 1 by sin a মানে কি cos a ঠিক আছে তো আমাৰ কি আছিল লেফট রাইট সাইডে কি আছিল এইখিনি বস্তু আছে কিন্তু আমাৰ cos a টো আগত আছে তো cos a টো আগত লিখি দিলো cot a টো লাস্টত লিখি দিলো ঠিক আছে দিস ইজ ইকুয়াল কি রাইট আনসার
এটোই আমাৰ প্ৰমাণ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমি 6 নম্বৰ অংকটো আলোচনা কৰিম তো 6 নম্বৰ অংকটো একদম সহজ তোমালোকে মানে চালে গম পাবা একদম সহজ অংক লেফট হ্যান্ড সাইডটো লবা ইয়াতো তো এটো গুণ ভাগ আছে 1 প্লাস sin a বাই 1 মাইনাস sin a এনেকুৱা অংকবিলাকত তোমালোকে এটা কাম কৰিবা তলটো সংযোগময় দি পূৰণ দিবা সংযোগময় মানে নিশ্চয় জানে আমি যে হয় পৰিমেয় পূৰণ কৰিছিলো তাৰমানে a মাইনাস b থাকিলে আমি কি হেদি পূৰণ কৰো a প্লাস b দি পূৰণ কৰো ঠিক আছে ৰুট অভাৰডাল থাকক একো টেনচন লব নালাগে ৰুট অভাৰৰ কাৰণে তো ইয়াতে তলত 1 মাইনাস sin a আছে 1 টুক a বুলি ভাবা b টুক sin a বুলি ভাবা মানে b মানে sin a বুলি ভাবা a মাইনাস b লিখি দিয়া আছে তোমালোকে ইয়াতে কি পূৰণ দিয়া তলত a minus b তোমালোকে ইয়াৰ লগত a plus b এটা পূৰণ দিয়া মানে 1 plus sin a দিয়া ঠিক আছে তো উতলত যেহেতু দিছা তো উতলত দিলি তো আমি নিজাকে দিছো এইখিনি বস্তু তো আমি ওপৰতো দিব লাগিব তো তোমালোকে চাই লও ওপৰত 1 plus sin a এটা আছে অলৰেডি তো এটা পূৰণ দিলে দুটা হ'ব দুটা হলে কি হ'ব 1 plus sin a দুটা পূৰণ হ'ব মানে দুটা পূৰণ দিলে 1 plus sin a হোল স্কয়াৰ হ'ব ঠিক আছে চাই লোৱা তো আমাৰ 1 plus sin a হোল স্কয়াৰ হ'ব ঠিক আছে আমি এটো দেখুৱাব লাগে মনত ৰাখিবা তো sec a plus 10 দেখুৱাব লাগে তো এতিয়া চাবা তো উত্তৰডাল থাকক এটো a minus b a plus b তাৰ মানে কি a square minus b square a মানে 1 b মানে sin a তো সূত্ৰ আমাৰ এটা a minus b a plus b কি আছিল a square minus b square তো সূত্ৰটো a মানে 1 হৈছে b মানে sin a ঠিক আছে আৰু ওপৰত আমাৰ 1 plus sin a হোল স্কয়াৰ থাকিলা এটো আছে ঠিক আছে এখিনি চাই লোৱা তো এতিয়া চাবা তোমালোকে এতিয়া চাবা 1 স্কয়াৰ মানে 1 sin a হোল স্কয়াৰ মানে কি sin স্কয়াৰ a আৰু ওপৰত এটো 1 plus sin a হোল স্কয়াৰ এটো এনাকে থাকিল তো এতিয়া আমি 1 minus sin স্কয়াৰ a মানে কি পাইছো cos স্কয়াৰ a পাইছো তো ইয়াৰ জায়গাত মই cos স্কয়াৰ a লিখি দিলো ঠিক আছে আৰু এটো 1 plus sin a হোল স্কয়াৰ ঠিক আছে তো এতিয়া আমি যদি বর্গমূল চিহ্নডাল উঠাই দিও মানে দুটাৰে যদি আমি বর্গমূল লও বর্গমূল চিহ্নডাল উঠি যাব তো তোমালোকে যদি বর্গমূল লোৱা বর্গমূল হলে হলে স্কয়ারটো উঠি যায় বর্গমূলত স্কয়ার বিলাক উঠি যায় ঠিক আছে তো আমি বর্গমূল ললি কি হ'ব বর্গমূল ললি আমি কি পাম বা তোমালোকে এটো সূত্ৰ নিশ্চয় পাইছা √a by b মানে কি √a by √b এটো সূত্ৰ নিশ্চয় পাইছা তাৰমানে এই যে বৰ্গমূলডাল আছে এই বৰ্গমূল চিহ্নডাল যে আছে দুটাতে আছে ঠিক আছে তো তোমালোকে ডিস্ট্ৰিবিউট কৰি দিব পাৰা মানে এনেকৈ লিখিব পাৰা বা নিলিখিলেও কথা নাই ঠিক আছে তোমালোকে ডাইৰেক্ট বৰ্গমূল লৈ দিব পাৰা তো এতিয়া তোমালোকে বৰ্গমূল লোৱা তো বৰ্গমূল ললে কি পাবা 1 plus sin a হোল স্কয়াৰ বৰ্গমূল হ'ব 1 plus sin a আৰু তলত হ'ব cos স্কয়াৰ বৰ্গমূল কি হ'ব cos a হ'ব ঠিক আছে স্কয়াৰটো উঠি যাব তো এতিয়া তোমালোকে এটো ভাঙি দিয়া যে আমি আগতে আলোচনা কৰিছিলো যে কি a plus b by c মানে কি a by c যোগ b by c তো a plus b by c তাৰ মানে কি a by c যোগ b by c b মানে sin a c মানে cos a তো এতিয়া লিখি দিয়া 1 by cos a মানে কাৰ ৰেচিপ্ৰকেল তাৰ উল্টা আছিল প্ৰতিক্ৰম sec a তো 1 by cos a মানে sec a আৰু sin a by cos a মানে কি আছিল tan a তো আমাৰ আনসাৰটো আহিয়ে গ'ল ঠিক আছে তো কিতাবত জানাকে আছে হানাবে লিখি দিবা কিতাবত কিন্তু ঠিক আছে কিতাবত sec a তো আগতে আছে তো দিস ইজ ইকুয়াল কি রাইট হ্যান্ড সাইড তো এটা আমাৰ প্ৰমাণ নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া আমাৰ সময় হৈছে কি যে আমি টেক্সট বুকৰ বাহিৰৰ দুটা প্ৰশ্ন আলোচনা কৰিম ঠিক আছে তো এতিয়া আমি দুটা প্ৰশ্ন আলোচনা কৰিম কিন্তু আজি মই দ্বিঘাত সমীকৰণৰ দুটাহে আলোচনা কৰিম ত্ৰিকোণমিতি মোটামুটি প্ৰায় দিয়া হৈছে তো আৰু দ্বিঘাত সমীকৰণ এনেকৈ দিয়া নাছিল তো এটো CBSE 2016 আৰু 19 আহি গৈছে এটো প্ৰশ্ন দুইবাৰে আহিছে চাই লবা তোমালোকে যে ইয়াতে কি দিছে চাবা যে এই দ্বিঘাত সমীকৰণটো কি দিছে ax² + 7x + b = 0 ঠিক আছে তো এই সমীকৰণটোৰ মূল দুটা তোমালোকক দিয়া আছে এটা দিয়া আছে 2/3 আৰু এটা দিয়া আছে -3 ঠিক আছে তো আমাক এতিয়া কি উলিয়াব দিছে a আৰু b ৰ মান উলিয়াব দিছে তো কেনেকৈ উলিয়াবা তোমালোকে চাই লোৱা তো এতিয়া চাবা যে আমি সকলোৱে গম পাম কি যে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফলটো কি আছিল -b/a ঠিক আছে তো ইয়াতে a মানে a আছে b মানে 7 আছে আৰু c মানে কিন্তু b আছে এটো তোমালোকে নিশ্চয় বুজি পাইছা
আমাৰ যেটো প্ৰামাণিক ৰূপ আছিল লিখা সমীকৰণৰ ax² + bx + c = 0 তো x² সহগ ই আছে ইয়াতো a আছে ঠিকে আছে x সহগ ইয়াতে b আছে কিন্তু ইয়াতে 7 আছে তাৰ মানে b মানে কি আছে 7 আছে আকৌ c মানে আকৌ কি আছে b আছে মানে c জায়গাত আমি b বহুৱাব লাগিব ঠিক আছে তো এতিয়া মূল দুটাৰ যোগফল কি আছে মূল দুটাৰ যোগফল আছিল মূল দুটাৰ যোগফলটো কি আছিল মূল দুটাৰ যোগফল এটো আছিল -b/a আছিল ঠিক আছে মূল দুটাৰ দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল -b/a তো ইয়াতে মূল দুটাই কি দিছে এটা 2/3 আৰু এটা -3 তো এটা যোগ কৰি দিয়া ঠিক আছে তো এটো যোগ কৰি দিলে 2/3 + -3 this is equal -b b মানে ইয়াতে কি আছে 7 আছে আৰু a মানে কিন্তু a আছে ঠিক আছে তো আমাক a ভ্যালুটো উলিয়াব দিছে তো এটো সবল কৰা তোমালোকে ইয়াত তলতে 1 ইয়াত তলতে 1 আছে না তো 3 আৰু 1 লসাগু কি হ'ব 3 হ'ব 3 দি 3 ক একবাৰ যাব 1 টো 2 ৰ লগত পূৰণ কৰিলে 2 এ হ'ব ঠিক আছে প্লাস আৰু ইয়াত তলতে 1 আছে 1 3 গুণ 1 দি 3 তিনবাৰ যাব 3 টো কাৰ লগত পূৰণ হ'ব -3 ৰ লগত তো আমাৰ এটো কি হ'ব -9 হ'ব এটো প্লাসে মাইনাসে মাইনাস কৰি দিবা পাবে কথা নাই আৰু ইয়াতে কি হল -7/a হল এইখিনি নিশ্চয় বুজি পাইছা ঠিক আছে অংক প্ৰশ্নটো মই মুছি দিছো তো এইখিনি এতিয়া চাই লোৱা তো ইয়াতে আমাৰ কি হ'ব 2 এটো প্লাসে মাইনাসে পূৰণ কৰিলে -9 দিস ইজ ইকুৱেল মানে 3 তলত থাকিব -7/a ঠিক আছে তো ইয়াতে 3 থাকিলে ইয়াতে 2 জমা 9 ধাৰ তাৰ মানে 7 ধাৰ আৰু ইয়াতে -7/a তো তোমালোকে এটা চাই লোৱা যে আমাৰ ইয়াৰ ওপৰত -7 আছে ইয়াৰ ওপৰতো -7 আছে তো আমি -7 কেনসেল কৰি দিব পাৰো ঠিক আছে তো বাদ তোমালোকে বজবা পূৰণ কৰিব পাৰা মই -7 টো কেনসেল কৰি দিম ঠিক আছে তো এটো আমি -7 টো দপিনে কেনসেল কৰি দিলো দিলি ইয়াতে কি থাকিব ইয়াতে থাকিব 1/3 আৰু ইফালে থাকিব 1/a মানে দফালে তোমালোকে -7 আছে ইফালে -7 ইফালে -7 যিকোনো এটা -7 যদি ইফালে লৈ হয় হৰণ হ'ব হৰণ হলে তো কেনসেল হৈ যাব ঠিক আছে তো এতিয়া চাবা এটো a বজবা পূৰণ কৰিলে a ৰ লগত 1 পূৰণ কৰিলে a হ'ব আৰু 3 ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব ঠিক আছে মই এটো যে কলো চাই লোৱা তাৰ মানে a/b ইকুৱেল a/c যদি হয় তেতিয়া আমি 1/b ইকুৱেল 1/c লিখিব পাৰো ঠিক আছে দফালে -7 আছে আমি কেনসেল কৰি দিছো তো a ভ্যালুটো পালা তোমালোকে এনাকে ঠিক আছে তো এতিয়া আমাক কি লাগে মূল দুটা আমাক কি লাগে মানে b ভ্যালুটো লাগে ঠিক আছে তো এতিয়া চাই লবা আমি মূল দুটাৰ পূৰণফলটো চাম তো পূৰণফলটো মূল দুটাৰ পূৰণফল কি আছিল মূল দুটাৰ পূৰণফল কি আছিল এটো আমি b ভ্যালুটো লাগিব নহয় মূল দুটাৰ পূৰণফল আছিল c/a আছিল ঠিক আছে কিন্তু ইয়াতে মূল দুটা কি আছে এটা মূল কি আছিল এটা মূল আছিল 2/3 আছিল আৰু আনটো মূল কি আছিল -3 এটো পূৰণ কৰি দিলো ঠিক আছে আকৌ c মানে ইয়াতে কি আছিল মানে ধ্ৰুবক পদটো কি আছিল b আছিল আৰু a টো আমাৰ a আছিল ঠিক আছে তো তোমালোকে এতিয়া চাই লোৱা এই 3 দি কাট যাব মানে একবাৰ যাব তো এটো 2 1 গুণ 2 হ'ব আৰু ইয়াতে প্লাস চিন আছে ইয়াতে মাইনাস তো এটো মাইনাস চিন হ'ব ঠিক আছে b আৰু a মানে অলপ আগতে পালা a মানে কি পালা a মানে আমি 3 পাইছো ঠিক আছে a মানে অলপ আগতে আমি 3 পাইছো ঠিক আছে তো এতিয়া তোমালোকে কোনা মানে বজবা পূৰণ কৰি দিয়া তলতে 1 আছে ঠিক আছে তো a মানে অলপ আগতে আমি 3 পাইছো তো 3 মানটো বহুৱাই দিলো এতিয়া চাই লোৱা তো ইয়াতে তোমালোকৰ তলতে কি আছে 1 আছে তোমালোকে a এর ভ্যালুটো b ভ্যালুটো পাই যাবা তো এটো b এক গুণ কি হ'ব b হ'ব ঠিক আছে কলমটো অলপ সেহে কমি আছে তো b ৰ লগত 1 পূৰণ কৰিলে b হ'ব আৰু 3 ৰ লগত -2 পূৰণ কৰিলে কি হ'ব 3 * -2 প্লাসে মাইনাসে মাইনাস 3 2 গুণ 6 ঠিক আছে তো a মানে তোমালোকে কি পালা 3 পালা আকৌ b মানে কি পালা -6 পালা নিশ্চয় বুজি পাইছা খুব বৰ বেছি টান অংক নহয় তোমালোকে আগতে এনেকুৱা অংক কৰি গলে एग्जाम হলত সুবিধা হ'ব ঠিক আছে এই ভ্যালুটো 3 বহুৱাই দিবা ঠিক আছে তো এনাকে আমি কৰিব পাৰো তো এতিয়া তোমালোকৰ 2 নম্বৰ অংকটো এটো আকৌ CBSE আহি গৈছে এটো প্ৰশ্ন 2008 নাই কি হত আহিছে মই চনটো লিখি দিয়া নাই তো এটো একদম সহজ অংক যে x = 3 এই সমীকৰণটোৰ মূল লিছে তো আমি কাৰ মান উলিয়াব লাগে আমি k ৰ মান উলিয়াব লাগে ঠিক আছে
তো তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ মূলবিলাকে সমীকৰণটো কি কৰে সিদ্ধ কৰে মানে x ৰ জায়গাত আমি মূলটো বহুৱাই দিলে বাওঁফালৰ মান কি হয় সোঁফাল হয় ঠিক আছে তো তোমালোকে লিখিবা যে যেহেতু x = 3 সমীকৰণটোৰ মূল আমি সমীকৰণটোৰ মূল পাইছো ঠিক আছে সমীকৰণটোৰ মূল গতিকে আমি কি পাম x ৰ জায়গাত তোমালোকে 3 বহুৱাই দিয়া 3 স্কয়াৰ 2 * k * x মানে 3 - 6 জুগেল দিব বাকি সব এটা থাকিব খালি x ৰ জায়গাত 3 বহুৱাই দিবা ঠিক আছে তো আমি কি ভ্যালুটো এনেকে পাই যাম তো এই 3 দুটা পূৰণ 3 স্কয়ার মানে কি 3 দুটা পূৰণ কৰিলে কি হ'ব 9 হ'ব ঠিক আছে তো এই 2 3 গুণ 6 6k -6 is equal 0 এবার 9 6 গেলে কিমান 3 -6k equal 0 বা তোমালোকে 3 টো যদি হিপিনে লৈ যোৱা 3 টো যোগ আছে হিফালে দিলে সমান চিহ্ন হিফালে দিলে বিয়োগ হ'ব তো এটো -3 হ'ব এতিয়া তোমালোকৰ ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাসডাল আমি উঠাই দিব পাৰো যদি আমি পূৰণ দি দিলো মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে পূৰণ কৰিলে কি হ'ব প্লাস হ'ব ঠিক আছে তো k ইকুয়াল তোমালোকৰ কি হ'ব 6 টো পূৰণ হৈছে হিফালে দিলে কি হ'ব হৰণ হ'ব ঠিক আছে তো এটো 3 1 গুণ 3 3 2 গুণ 6 তাৰ মানে k মানে কি হ'ল 2 ভাগে 1 হ'ল ঠিক আছে তো আজিৰ প্ৰশ্নটো দায়িত্বই আছিল এটা আপোনাৰ তোমাৰ CBSE দুটা CBSE আহি যোৱা প্ৰশ্ন তোমালোকে চাবা তো নিশ্চয় তোমালোকে ভিডিওটো চাই ভাল পাইছা তো যদি ভাল পাইছা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা ঠিক আছে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ